তেখেত বৰ্তমান নগাঁও জুনিয়ৰ কলেজৰ প্ৰিন্সিপাল মিষ্টাৰ অভিজিৎ দাস। অভিজিৎ দাসদেৱক মঞ্চলৈ আদৰি আনিবলৈ আমাৰ সাংস্কৃতিক সম্পাদক কেশৱ বৰদলৈক মই অনুৰোধ জনাইছোঁ। ঋতু গগৈ তেখেতে আদৰণি জনাব। গতিকে ঋতু গগৈ মঞ্চলৈ আহি আদৰণি জনাবলৈ আহ্বান জনাইছোঁ। ছাৰ, আপুনি আমাৰ পৰীক্ষাৰ্থীসকলক যাতে ভৱিষ্যত উজ্জ্বল হয় তাৰ কাৰণে দুআষাৰ কৈ আমাক যাতে সান্তনা দিয়ে। পোনপ্ৰথমে এই নৱাগত আদৰণি সভাত মোক মাতি আনি যি সন্মান দিছে তাৰ বাবে মই গৌৰৱ অনুভৱ কৰিছোঁ। আৰু আদৰণি অনুষ্ঠান এটা যিকোনো এটা শিক্ষা প্ৰতিষ্ঠানৰ লগতে জড়িত এটা লাগতিয়াল অনুষ্ঠান। এই ক্ষেত্ৰত নৱাগত পুৰণাসকলৰ লগতে মিলি এটা নতুন পৰিৱেশ সৃষ্টি কৰে আৰু এই আদৰণি সভাৰ মাজেদি এটা ঐক্য, এটা সম্প্ৰীতি গঢ়ি উঠে। ইয়াৰ লগতে সহযোগ, কপাৰেশ্যন, সহমৰ্মিতা এইবোৰ জন্ম লয়। আমাৰ এই নগাঁওখন বহুত পুৰণা চহৰ। ইয়াৰ ঐতিহ্য আৰু সংস্কৃতিৰ তুলনা নাই। এই নগাঁও চহৰত আগৰে পৰা বহু মহান ব্যক্তিৰ জন্ম হৈছে আৰু তেওঁলোকৰ কথা সোঁৱৰিলে আমাৰ সভ্যতা সংস্কৃতিক আমি অক্ষত অটুট ৰাখিবৰ বাবে নিশ্চয় বদ্ধপৰিকৰ হ'ম। ইয়াৰ পৰা ওলাই অহা লক্ষ্মীনাথ বেজবৰুৱাৰ কথা কওক, ইয়াৰ লগতে আমাৰ দেৱকান্ত বৰুৱাৰ কথা কওক, আৰু নাইবা তাৰ পিছতে আৰু যিমান কেইজন আহিছে সকলোৱে এই অসমৰ সংস্কৃতিক উজ্বলাবৰ বাবে তেওঁলোকৰ যৎপৰ নাস্তি প্ৰচেষ্টা চলাইছিল। বিষ্ণু ৰাভাৰ লিখা এটা উক্তিত এনেকুৱা আছে, নগাঁও ইজ দি এপিটোম অফ আছাম। তাৰ অৰ্থ হ'ল গোটেই অসমত যিখিনি পোৱা যায়, এই আজিৰ অসম নহয়, পুৰণা অসম, বৃহত্তৰ যিটো অসম আছে, গোটেই অসমত যিখিনি পোৱা যায় নগাঁৱতে সেইখিনি পোৱা যায়। এয়া আছিল এই বিষ্ণু ৰাভা। আৰু মই মোৰ এই বক্তব্য দীঘলীয়া নকৰোঁ। নৱাগতসকলৰ ভৱিষ্যত উজ্জ্বল হওক এই কামনা কৰিছোঁ। এই প্ৰতিষ্ঠানটো লাহে লাহে আগবাঢ়ি যাওক। আপোনালোকে সকলোৱে মিলিজুলি কাম কৰক। ইয়াৰ মাজেদি যেন আমাৰ ঔদ্যোগিক প্ৰতিষ্ঠানৰ যিটো লক্ষ্য, সেই লক্ষ্য আমি পাওঁ আৰু এই অসমক আমি এটা উন্নত ৰাজ্য হিচাপে প্ৰতিষ্ঠিত কৰোঁ। এইখিনি কৈ আয়োজকসকলক ধন্যবাদ দি সকলোৰ ভৱিষ্যত কামনা কৰি উজ্জ্বল কামনা কৰিছোঁ আৰু লগতে চবে ভাল থাকক, ভাল ৰাখক। এইখিনি কথা কৈ মই বক্তব্য সামৰণি মাৰিছোঁ। জয় অসম।